পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মিষ্টাৰ টিভি ৰোষ্টাৰ। এই বোৱাৰীকেইজনীক কৈছোঁ দেই, আজি মন্দিৰ শুনিব বোৱাৰীকেইজনীক শ্বেয়াৰ কৰিব বোৱাৰীকেইজনীক কৈছোঁ যে যেতিয়া মুখেদি খাব পাৰিছে, চাফাকেইজনীক কৈছোঁ বেছি চাফা দেখায়, যেতিয়া মুখেদি খাব পাৰিছে কেলা পকেদি হাগিবলৈও পাৰিছে সি বাঁ হাতখনে চুৱে, পকাখন ঘঁহি পিনে চাফা হৈ যায়। এইখন মাংস নহয়, এইখনত যদি এইখিনিৰ পৰা যদি গৰু লোৱা নহয় এইডোখৰতে তো কেলা মানে এখন বাওঁ হাত নকয় এখন সোঁ হাত কৈ গেলা তই কথা কোৱা এবাৰ হাতখন চাবি কোনখন হাতে কি কথা কৈছ। তই কেলা বাওঁ হাত কৈ আছ ঠিক কিন্তু কেলা সোঁ হাতখনত কেলা হৈছে তুমি কি সোঁ হাতে পকত হোৱা আৰু কেলা লোকে বাওঁ হাতত ধৰি কেনে কেলা লোকক বাওঁ হাতখন কেলা সোঁ হাত বনাই দিছা। হাগিলেহেঁতেন নেকি? কি হ'ব কেলা এই বোৱাৰী ইমান চাফা দেখায়, চাফা ভাই তই লোকক কৰাৰ আগত ন তোৰ নিজৰ পেণ্টৰ তলত থকা আলুগুটি দুটা বস্তাত ভৰাই লয়, কিয়নো তোৰ কথা কম আলুগুটি দুটাটো বেছিকৈ দেখি আছোঁ, কাৰণ তোৰ বোৱাৰী প্ৰতি চখ বেছি যে ফুৰি থাকিবই টোপোলা। তাৰপিছত তই কেলা সিহঁতক জ্ঞান দিব লাগিব, বুজি নহয় আগত নিজৰ মাথাত জ্ঞানখন ভৰাই ল। জানো মাথো আমি থাকো সপোন জানো মাথো আমি থাকো পাগলৰ মাজত। কেলা এইবোৰক ন কোনে জন্ম দে দিব লাগিছিল কিবা দি দিলে কিবা মই যামগে আৰু পাই চাবি কেলা গিয়েৰৰ দুখত তই নিজে মোমবাতিত জুই লাগি নমৰিবি আকৌ কেলা, কাৰণ তোৰ মানে কি কয় মোমবাতি আকৰ্ষণত তোৰ নিজৰ মোমবাতি জ্বলি যাব, পিছত ৰিস্ক কোনে ল'ব। দুৰ্গা পূজাৰ সময়ত ল'ৰাকেইজনক কৈছোঁ কোনে কোনে মাল খাই পেনত হাগি পেনাই ছাইডতে শুকাই থৈ যায়, কমেণ্ট কৰিবচোন। আচৰিত পাওঁ মাল খাই কেলা মানুহ পেনে চেনে মুতিও দিয়ে কেলা আৰু হাগিও দিয়ে দেই, মই পাইছোঁ কেলা 3টা জেগা। কিয় তই কেলা মদৰ নিচা পেণ্টত হাগ নেকি, না তোৰ মানে মইনাতে পানী উলিয়াই দিয়ে। তই যে মদ আহি সেইবাবে কেলা লোককো ভাবিবি বুজিলি, সেইবাবে তই লোকক ভাবিবি নহয় তই সেইবাবে তই ভাবই। তোৰ কেলা মদ খালে হাগা মাতাটো দূৰৰে কথা, তোৰ কেলা কেতিয়াবা চাবি কেলা তোৰ বেঙেনাটো সৰি পৰি থাকি আহিব, সেইটো কাৰণে তই কি কৰিবি মানে বেঙেনা গছত লাগি আছে না চাবলৈ এটা মানুহ ৰাখিবি, কাৰণ যিয়ে নেকি খেতিয়কে চোৱা চিতা কৰে বেঙেনা বাৰীত, আৰু তোৰ চোৱা চিতা কৰিবলৈ এজন খেতিয়ক ৰাখি ল'বি যিয়ে নেকি তোৰ বেঙেনাটো চাফ চিকুণ কৰি ৰাখিব পাৰিব, আৰু তোৰ বেঙেনাত মানে সদায় মানে চাই দিব পাৰিব যাতে তই মদ খালে ক'ৰবাত বেঙেনা সৰি নপৰে। হেল্ল' গাইজ দোস্ত, 2 অক্টোবৰ মহাত্মা গান্ধীৰ জন্মদিন, গম পাইছে নাই? নাই পোৱা যদি আপোনালোকে মোক পইচাটো স্কেনাৰ মাৰি দিম, আপোনালোকে মহাত্মা গান্ধী মোক দি দিব আৰু মই কেক আনি কাটিম। बापू का हैप्पी बर्थडे। किसका बापू? बापू बोले तो महात्मा गांधी। কিয় চুদুৰ ভাই তোৰ তাত কি কেলা টকা নাই নেকি? তই যে কেলা লোকৰ টকাত এনজয় কৰিব বিচাৰিছ, তোক কেলা মহাত্মা গান্ধী বাৰ্থডে পাতিবি তই, তোক কেলা পইচা লাগে কেলা আকৌ বিচাৰিছ কেলা অসমৰ ৰাইজৰ পৰা। চুদুৰ ভাই তোৰ যে কেলা ইমানে যদি কেলা বিচাৰি কেলা তোৰ কেলা ভিডিঅ' এটা দিছিল তুমি টিভিটোৰ আগত চাওক দি দিছোঁ। এতিয়া তোৰ কেলা লাজ লগা নাই কেলা গান্ধীজীৰ ওপৰতো তই ভিক্ষা খুজিছ চুদুৰ ভাই, তোৰ কেলা গান্ধীজীৰ ওপৰত কেলা ভিক্ষা খুজিব তোৰ নিজৰ চৰম লাগিব লাগিছিলে চুদুৰ ভাই। শুন তাতকৈ তোক মই ভাল উপায় এটা দিওঁ, তই কাঁহী এখন ল'বি, লৈ পেলাই তই মানে মন্দিৰৰ ওলোৱা সময়ত দুৱাৰমুখত বহিবি, আহোঁতে তোক 2 টকামান যি দিয়ে তই মানে পাবি আৰু ইমানে কৈছোঁ আৰু তোৰ মানে লাইফ ছেট হৈ যাব। তই গান্ধীজী তই বাৰ্থডে নালাগে তই আৰু কিবা কিবি পাতিব পাৰিবি, তোৰ নিজৰ বাৰ্থডে হওক। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। ছোৱালীবোৰকো কৈছোঁ কেলা, তহঁতি যিমান মেকআপত পইচা যায় আমাৰ সিমান বাইকত তেল ভৰাতেই যায় কেলা। আৰু তুমি ছোৱালীবোৰক ক'লাই বাৰু কেলা, কিন্তু তোমাৰ দেখোন কেলা দাড়ি অহা নাই। আৰু তোক নকয় গাড়ীখন কোনে কিনি দিছে, মোৰ মানে মাথাটো ক'ৰবাত মাৰি লাগি গৈছে বুজিছা নহয়। আগত তোৰ যিখিনি মানে এতিয়া স্কুলত পঢ়া শুনা আছে তই সেইখিনি কমপ্লিট কৰাৰ পিছত তই বাইকত তেল ভৰাও, পানী ভৰাও, মানে পেট্ৰল আছে ডিজেল ভৰাও, সেইটো তোৰ কথা বুজিলি নহয়। বাকী মই একো নকওঁ, ছোৱালীখিনিৰ ওপৰত এই দিছোঁ কমেণ্ট কিমান দিয়া চাওঁ। আৰে কেলা বাটত গু শুঙা কুকুৰো কেলা যিটো ভাজ নিদিয়ে তই যিটো ভাজ দিছ। আৰু শুন তই কেলা যিটো ভাজ দিছ ন এইবিলাক কেলা ভাজ কেলা মানে কি বুলি কয় ভুগুলা চাকৰি যেনেকে ভাজটো হয় তোৰ হেৰি ষ্টাইল হৈছে, মানে অসমীয়া ভাষাত ক'ব গ'লে তোৰ মাইকী পোকৰ শুঙা। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকে এটা ছাবস্ক্ৰাইবাৰ মোৰ মানে মনটো ভাল লাগে আৰু কি ক'ব, আৰু আপোনালোকে এজন ভিউৱাৰে মোক মানে উৎসাহ দিয়ে ভিডিঅ'টো বনাবলৈ ভাল লাগিছিলে কমেণ্ট এটা দিব, তেতিয়া মোৰ ভিডিঅ' বনাবলৈ অকণ উৎসাহ পাওঁ আৰু।